নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ উজান বজাৰ হনুমান মন্দিৰত। এই প্লেচটো মানে মোৰ বহুত ফেভৰেট প্লেচ হয়। মই আহিয়ে থাকোঁ। আপোনালোকো পাৰিলে আহিব। যিসকলে চিনি নাপায়, ইমান মনত শান্তি পাব, মানে কি ক'ম। সকলোতো জানেই যে জুবিন গাৰ্গ ঢুকোৱাৰ পিছৰ পৰা একেবাৰে চব বস্তু ষ্টপ হৈ গৈছে। মোৰতো মন মানে বহুত বেছি বেয়া হৈ আছে। কামৰ মাজে মাজেও মই মন্দিৰে মন্দিৰে ঘূৰি ভাল পাওঁ, তো সেইকাৰণে আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। ইমান ধুনীয়া গছ গছনিৰে ভৰা, লগত এয়া চাওক ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত ইয়াত এটা ধুনীয়া পাৰ্ক হৈ আছে। এতিয়া অ'পেন কৰা নাই পাৰ্কটো, গোটেই নদীৰ ওচৰত। গছজোপা ইমান বঢ়িয়া। মোৰ তাৰমানে নেচাৰেল বিউটি বহুত বেছি ভাল লাগে, সেইকাৰণে মই বিচাৰি বিচাৰি ঘূৰি ফুৰোঁ ক'ত এনেকুৱা ধুনীয়া ধুনীয়া জেগা আছে। আপোনালোকো আহিব। মই ইয়াতে বহু বছৰৰ পৰাই আহোঁ। ইয়াতে ধুনীয়া এখন সৰু পাৰ্ক আছে। ইয়াতে লেবাৰবোৰে কাম কৰি আছে, কাৰণ পাৰ্কখন ষ্টাৰ্ট কৰিব। দুৰ্গা পূজাত ষ্টাৰ্ট কৰাৰ কথা আছিল, কিন্তু এতিয়ালৈকে হোৱা নাই। জুবিন গাৰ্গ ঢুকোৱাৰ পিছৰ পৰা সকলোৰে মন চন বেয়া। মোৰো বহুত বেছি বেয়া মন। সেইকাৰণে কামৰ মাজে মাজে আৰু অলপ আহোঁ ওলাই।